এবাৰ লাগিছে মাৰপিট, প্ৰচণ্ড মাৰপিট। পিছে এই মাৰপিট কাৰ মাজত লাগিছে, যি মাৰপিটৰ দৃশ্য দেখিলে আপুনিও আচৰিত হৈ পৰিব। এই মাৰপিট লাগিছে অগপ আৰু বিজেপিৰ মাজত। গোলগঞ্জত আঞ্চলিক পঞ্চায়ত গঠনক লৈ সৃষ্টি হৈছে এক ভয়ংকৰ কাজিয়াৰ সূত্ৰপাত হৈছে। অগপ আৰু বিজেপিৰ মাজত লাগিছে প্ৰচণ্ড মাৰপিট, যি মাৰপিটৰ দৃশ্য দেখিলে আপোনাৰ চকু উঠিব কপালত, কিয়নো এই কাজিয়াখন লাগিছে অগপ আৰু বিজেপিৰ মাজত। কিয়নো অগপ আৰু বিজেপিৰ মাজত বুলি কাজিয়াখন লগা বুলি শুনি নিশ্চয় আপুনিও ভাবিছে যে এয়া কেনেকৈ সম্ভৱ। পিছে এয়াই সম্ভৱ। গোলগঞ্জত সমজিলা গঠনক লৈ এইবাৰ লাগিছে তুমুল বাঘ বিতণ্ডা, লাগিছে ভয়ংকৰ মাৰপিট, যি মাৰপিটৰ দৃশ্য দেখাৰ মাত্ৰকে আপুনি আচৰিত হ'ব যে এয়া যুদ্ধ আন কাৰোবাৰ নে অগপ আৰু বিজেপিৰ। সবিশেষ খবৰ লৈ আহিছোঁ সমগ্ৰ দৃশ্যৰ সৈতে কিদৰে কাজিয়াত লিপ্ত হৈছে অগপ আৰু বিজেপি। সবিশেষ খবৰ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এই ডাঙৰ আপডেট। গোলগঞ্জ সমজিলাত লাগিছে বিজেপি আৰু অগপৰ প্ৰচণ্ড মাৰপিট। আঞ্চলিক পঞ্চায়ত গঠনক লৈ সৃষ্টি হৈছে প্ৰচণ্ড মাৰপিটৰ ঘটনা। বিজেপিয়ে প্ৰক্ষেপ কৰা প্ৰাৰ্থী আছিল ইটি ৰায়, আনহাতে অগপৰ পৰা প্ৰক্ষেপ কৰা প্ৰাৰ্থী আছিলে পম্পী ৰায়। কিন্তু পম্পী ৰায় পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হিচাপে জয়ী হৈছিল। তাৰ পাছতেই লাগিছে এই আক্ৰমণৰ ঘটনা। আমি সমগ্ৰ দৃশ্য দেখাই আছোঁ কিদৰে লাগিছে প্ৰচণ্ড মাৰপিট বিজেপি আৰু অগপৰ মাজত। আমি পুনৰ কৈছোঁ যে গোলগঞ্জ সমজিলা কাৰ্যালয়ত সংঘটিত হৈছে নে উত্তেজনাময় পৰিৱেশ। বিজেপি অগপৰ মাজত হতাহতি মাৰপিট, মুখামুখি সংঘৰ্ষত লিপ্ত হৈছে দুই শাসকীয় ঐক্য মঞ্চ। গোলগঞ্জ আঞ্চলিক পঞ্চায়ত গঠনক কেন্দ্ৰ কৰি কাজিয়াৰ সৃষ্টি হৈছে। লগতে কোনো লোকৰ মতে প্ৰাক্তন বিধায়কৰ পুত্ৰকো চলোৱা হৈছে আক্ৰমণ। কেৱল সেয়াই নহয়, বিজেপি নেতাৰ আক্ৰমণৰ পৰা নিজ পুত্ৰক ৰক্ষা কৰিবলৈ গৈ আক্ৰমণৰ বলি হৈছে প্ৰাক্তন বিধায়কো। আৰক্ষীয়ে উদ্ধাৰ কৰি থানালৈ নিছে বিধায়কগৰাকীক। লগতে ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আমি পুনৰ দেখাই আছোঁ আমাৰ স্ক্ৰীণত সেই দৃশ্য, কিদৰে আজিৰ দিনটোত এক বিশেষ কাজিয়াই মূল বিষয় হিচাপে চৰ্চাৰ কেন্দ্ৰবিন্দু হিচাপে চৰ্চা লাভ কৰি আছে। কিয়নো এইখন কাজিয়া আন কাৰো নহয়, এইখন কাজিয়া হৈছে বিজেপি আৰু অগপৰ মাজৰ কাজিয়াত একো সৰু কাজিয়া নহয়, মুখেৰে কোনো কথাত কোনো ভুল বুজাবুজি নহয়, এয়া হৈছে মাৰপিটৰ কাজিয়া। প্ৰচণ্ড পৰিমাণ লাগিছে মাৰপিট। আমি তাৰ দৃশ্য দেখাই আছোঁ, আমাৰ স্ক্ৰীণত উল্লেখ কৰি থকা হৈছে, প্ৰকাশ কৰি থকা হৈছে সমগ্ৰ ভিজুৱেলছ। ভালদৰে প্ৰত্যক্ষ কৰি দেখা পাব যে কিদৰে অগপ আৰু বিজেপিৰ মাজত লাগিছে প্ৰচণ্ড মাৰপিট, হতাহতি, বাঘ বিতণ্ডাত লিপ্ত হৈছে অগপ আৰু বিজেপি। আৰু সেই দৃশ্য কেমেৰাত বন্দী হৈছে, সাংবাদিকৰ কেমেৰাত বন্দী হৈছে, আৰু বন্দী হোৱাৰ মাত্ৰকে এতিয়া ভাইৰেল হৈ পৰিছে এই দৃশ্য ক্লিপ। কিয়নো এইখন কাজিয়া আন কাৰো নহয়, এইখন কাজিয়া হৈছে বিজেপি আৰু অগপৰ মাজৰ প্ৰচণ্ড মাৰপিট। ঘূনে খাইছে নেকি বিজেপি আৰু অগপৰ মাজত, ফাট মেলিব নেকি বিজেপি আৰু অগপৰ মাজত ঠায়ে ঠায়ে। যদি বিভিন্ন সময়ত দেখা যায় যে নিজৰ নেতাসকলৰ মাজতে কাজিয়াৰ সৃষ্টি হয়, আৰু তাৰো কোনো ব্যতিক্ৰম নহ'লে এবাৰ গোলগঞ্জ সমজিলা দেখা গৈছে বিজেপি আৰু অগপৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা। ইয়াৰ লগতে যদি মন্তব্য আছে, মন্তব্য আমি দেখাবলৈ অনুৰোধ কৰিছোঁ। নিৰ্বাচন আছিল, নিৰ্বাচনত আমাৰ অসম গণ পৰিষদ দলৰ দুজন প্ৰাৰ্থী আছিল। সেই দুজন প্ৰাৰ্থীক লৈ মই CDCত আহিছিলোঁ। প্ৰথমৰ পৰা শান্তিপূৰ্ণভাৱে নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি আছিল। কিন্তু দুখৰ বিষয়, প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰ অহাৰ পিছত তাত পৰিস্থিতি উত্তপ্ত হয়। আমাৰ মানুহখিনিক সিহঁতৰ ৱাৰ্কাৰৰ জৰিয়তে মাৰধৰ কৰাৰ ব্যৱস্থা কৰে, আৰু নিজেই মোৰ ল'ৰাটো CDCত আহিছে ব্যৱসাৰ কাৰণে, সি ঠিকা কৰে, ঠিকা ভিত্তিত আহিছিল। কিন্তু দুখৰ বিষয়, সি অশ্বিনী চৰকাৰ মোৰ ল'ৰা বুলি, মই EGP কৰোঁ মোৰ ল'ৰা বুলি তাক পুৰা মাৰপিট কৰে। আমি EGP কৰাটো অন্যায়। অশ্বিনী ৰায় চৰকাৰৰ ইচ্ছামতে দল কৰিব লাগিব, গোটেইখিনি তাৰ ইচ্ছামতে সি অকলে গোটেইখিনি হৰ্তা গোটেইখিনি গোলগঞ্জ সমষ্টি সি আৰু সেইখিনি আৰু ই এনেকুৱা দুৰ্নীতি কৰি আছে, গোটেইখিনিতে সকলে লাগে, পুথি খলিহাৰ পৰা আৰম্ভ কৰি ৰৌ বৰেলি গোটেইখিনি তাক লাগে। এলায়েন্সৰ কোনো ধৰ্মই পালন কৰা নাই অশ্বিনী চৰকাৰ ব্যক্তিগত নিজস্ব যিটো ব্যক্তি স্বাধীনতা চলাই আছে ইয়াত গোলগঞ্জ সমষ্টিত। বহুত দুৰ্নীতি লাহে লাহে ভাজি ল'ব। এইটো আপোনালোকে চাই থাকক, আপোনালোকে মিডিয়াৰ মানুহ, আপোনালোকে নিশ্চয় জানে ক'ত কি দুৰ্নীতি হৈ আছে।
আমাক পিছত মাৰাৰ কাৰণে উদ্যত হৈছে পুলিচ প্ৰশাসনে আমাক সহায় কৰি পেলাই থানালৈ লৈ আহিছিল পিছত তেখেতসকলে কি কৰিলে মই শুনা মতে বাজাবাই কংগ্ৰেছৰ সহায় লৈ সি মানে কমিটি গঠন কৰিল মই শুনা মতে ভাইচ প্ৰেচিডেণ্টজন কংগ্ৰেছৰ পৰা দিছে সমীৰ ৰায় আৰু সমীৰ প্ৰধানী আৰু লিপিকা ৰায় প্ৰেচিডেণ্ট হিচাপে মই শুনা পালো মানে চৰি ইতি ৰায় মানে ভাইচ প্ৰেচিডেণ্ট হিচাপে দিছে সেইখিনি মই জানা পালো নাই আমাক কোনো ধৰণৰ তেখেতে প্ৰাক্তন MLA হৈ মানে বিজেপি দলৰ ইয়াৰ নেতা হৈ আমাক কোনো ধৰণৰ AGP ফালৰ পৰা কোনো ধৰণৰ মাত মাতা নাই কোনোদিনো আমাক মাতা মানে বহা নাই আমাৰ লগত তেনেকৈয়ে সি ৰাজত্ব চলাই আছে আমি ভাবি আছো FIR দাখিল কৰা হ'ব